নমো নমঃ সুপ্রভাতম শ্রীমৎ ভগবত গীতামৃত। আজি শ্রীমৎ ভগবত গীতাৰ ৰাজগুহ্যযোগ নামৰ নৱম অধ্যায়ৰ দশম সংখ্যক শ্লোকভাগী হৈছে এনেধৰণৰ। ময়াধ্যক্ষেণ প্ৰকৃতিঃ শ্রূয়তে সচরাচরম হেতুনানেন কৌন্তেয় জগৎ বিপৰিৱৰ্ততে। এই বিশিষ্ট শ্লোকভাগীৰ অসমীয়া অৰ্থ হৈছে এনেধৰণৰ। হে কৌন্তেয়, মোৰ অন্যতম শক্তিৰূপে থকা এই জড়জগতৰ প্ৰকৃতিয়ে মোৰ নিৰ্দেশমতে সকলো স্থাৱৰ আৰু জংগম সৃষ্টি কৰিছে, আৰু ইয়াৰ নিৰ্দেশতে এই বিশ্ব সংসাৰৰ বাবে বাৰে বাৰে সৃষ্টি আৰু লয় হয় বুলি কোৱা প্ৰসংগত ভগৱান শ্ৰীকৃষ্ণই সখা অৰ্জুনৰ আগত এই বিশিষ্ট শ্লোকভাগীৰ অৱতাৰণা কৰিছে। আৰু ইয়াতে ভাষ্যকাৰে উপস্থাপন কৰিছে যে এই কথা স্পষ্টভাৱে কোৱা হৈছে যে পৰমেশ্বৰ যদিও পাৰ্থিৱ জগতৰ সকলো কাৰ্যকলাপৰ পৰা আঁতৰি থাকে, তথাপিও তেওঁৱেই সকলোৰে পৰম নিয়ন্তা। পূৰ্বৱৰ্তী শ্লোকত ভাষ্যকাৰৰ কথাৰ প্ৰসংগত এইখিনি কথা অৱতাৰণা কৰা হৈছে। আৰু এই জড়জগতৰ প্ৰকাশৰ বিষয়তে পৰমেশ্বৰেই হ'ল পৰম ইচ্ছাৰ পটভূমি, তথাপিও জড় প্ৰকৃতিৰ এই জড়জগতৰ সৃষ্টিৰ প্ৰক্ৰিয়াক তেওঁ নিয়ন্ত্ৰণ কৰে বুলি ভাষ্যকাৰে উল্লেখ কৰিছে। আৰু তেওঁ অবিহনে জড় প্ৰকৃতিয়েও একো কৰিব নোৱাৰে। আৰু যদিও তথাপিও পৰম পুৰুষ পৰমেশ্বৰৰ নিজে জড়জাগতিক কাৰ্যকলাপৰ পৰা আঁতৰি থাকে বুলি ইয়াতে উল্লেখ কৰিছে। এয়াই উক্ত বিশিষ্ট শ্লোকভাগীৰ হৰণ গুণাৰ্থ। ধন্যবাদ।